তো ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ফাৰ্ষ্ট কুৱেশ্যন হৈছে A and B can finish a work separately in 6 and 8 days respectively. A আৰু B ব্যক্তি দুজনে কোনো এটা কাম অকলে A 6 দিনত আৰু B 8 দিনত শেষ কৰিব পাৰে. In how many days will they finish the work together? যদি সেই ব্যক্তি দুজনক একেলগে কৰিবলৈ দিয়া হয় সেই কামটো একেই কামটো তেতিয়াহ'লে সেই ব্যক্তি দুজনে একেলগে কিমান দিনত শেষ কৰিব? এ কিমান দিনত কৰিব পাৰে? এ অকলে কৰিব পাৰে 6 দিনত. ওকে, বি অকলে কৰিব পাৰে 8 দিনত. যদি আমি এ আৰু বি দুয়োকে একেই কামটো কৰিবলৈ দিওঁ একেলগে তেতিয়াহ'লে সিহঁতে কিমান দিনত কামটো শেষ কৰিব? এতিয়া আমি এ আৰু বিৰ কাৰ্যক্ষমতাটো উলিয়াম. এ আৰু বিৰ ইফিচিয়েঞ্চি কিমান? এ এদিনত কিমান কাম কৰিব পাৰে বা বি এ এদিনত কিমান কাম কৰিব পাৰে? তেতিয়াহ'লে আমি গম পাম যে এ আৰু বি এদিনত কিমান কাম কৰিব পাৰে একেলগে. যদি আমি এনেই ট্ৰেডিশ্যনেলি মেথড কৰোঁ, যিটো আমি স্কুলত কৰা মেথড কৰোঁ, ইউনিটাৰী মেথড কৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ টাইম ৱেষ্ট হ'ব. গতিকে আমি ইয়াৰ কিছু চিম্পল ট্ৰিক্স আছে, সেইখিনি বুজাই দিম কেনেকৈ কৰিব লাগে. এতিয়া আমি চাম যদি এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেতিয়াহ'লে প্ৰত্যেকৰে কাৰ্য কৰা ক্ষমতাটো এদিনত কিমান সেইটো আমি সদায় উলিয়াব লাগিব. তাৰমানে এইটো 6 দিনত কৰিব পাৰে, তেতিয়াহ'লে এদিনত কিমান কাম কৰে? এদিনত কিমান কাম কৰে এ, আৰু বি যেতিয়া 8 দিনত কৰিব পাৰে তেতিয়াহ'লে বি এদিনত কিমান কাম কৰে সেইটো আমি উলিয়াম. আৰু সেইটো উলিয়াবলৈ হ'লে আমি কি কৰিম? আমি এনেকৈ দিম, ব্যক্তি যিমানজনে থাকক এ বি চি ডি যিমানজনে নাথাকক চিৰিয়েলি আমি কি কৰিম? এইদৰে ব্যক্তি দুজনৰ ঠিক তলত কোনে কিমান দিনত শেষ কৰিব পাৰে সেইটো আমি লিখিম. এ কৰিব পাৰে 6 দিনত, বি কৰিব পাৰে 8 দিনত. ঠিক আছে, এই 6 আৰু 8ৰ কি উলিয়াম? আমি লসাগু উলিয়াম, LCM. 6 আৰু 8ৰ কি উলিয়াম? আমি LCM উলিয়াম. LCM কিমান হ'ব 6 আৰু 8ৰ? আমি 2ৰে ডিভাইড কৰিলে 3, 2ৰে ডিভাইড কৰিলে 4. এই দুটাটো আৰু ডিভাইড নহয়, তথাপিও আমি কি কৰিছোঁ এনেকৈ চিম্পল যদি আমি দেখুৱাওঁ তেতিয়াহ'লে আমাৰ 1 1. ঠিক আছে, তো এ আৰু বিৰ কাৰ্যক্ষমতা হৈ যাব কি? এ আৰু বিৰ কাৰ্যক্ষমতা আমি কেনেকৈ উলিয়াম? ফাৰ্ষ্ট আমি কি উলিয়াইছোঁ? 6 আৰু 8ৰ LCM উলিয়াই দিছোঁ. এতিয়া 6 আৰু 8ৰ LCM কিমান হ'ব? 2 × 3 × 4. ঠিক আছে, 24. এতিয়া এই যে 24টো আমি পালোঁ না, 24টো হৈছে মুঠ যিটো কাম আছিল সেই কাম 24. এটাই কাম 24 পাৰ্ট কৰি যদি আমি কৰোঁ তেতিয়াহ'লে সেই পাৰ্টকেইটা এই 6 দিনত শেষ কৰিব পাৰে আৰু বি এ 8 দিনত শেষ কৰিব পাৰে. এতিয়া এ যদি 6 দিনত শেষ কৰে তেতিয়াহ'লে এ সেই 24টা ভাগৰ কামটোক যদি আমি 24টা ভাগ কৰোঁ তেতিয়াহ'লে এ এদিনত কিমানটা ভাগ কৰে? ঠিক আছে, এ এদিনত কিমানটা কাম কৰে? 24টা যদি পাৰ্ট কৰিছোঁ কামটোৰ তেতিয়াহ'লে এই 6 দিনত কৰেতো, 6 দিনত শেষ হ'ব লাগিব, তেনেহ'লে এদিনত কিমান কৰিব লাগিব? 6 দি পেলাই 24ক আমি ডিভাইড কৰিলে কিমান যাব? 4. তাৰমানে এৰ এদিনত কাম কৰাৰ ক্ষমতা কিমান? মুঠ কামৰ 4 ভাগ কাম এদিনত কৰে. আৰু বি এ এদিনত সেই কামটোৰ কিমান ভাগ কৰিব পাৰে? বি এ এদিনত 3টা পাৰ্ট কৰি শেষ কৰিব পাৰে. 3টা গোটেই কামটোৰ 3 অংশ কাম শেষ কৰিব পাৰে. এ এদিনত 4 অংশ কাম কৰিব পাৰে, বি এ এদিনত 3 অংশ কাম কৰিব পাৰে. তেতিয়াহ'লে আমি কি দেখা পাইছোঁ? মুঠ যদি 24টা ভাগ কৰোঁ, প্ৰতিদিনে 4টাকৈ কাম কৰিলে 6 দিন লাগে, 6 4 গুণ কিমান হৈছে? 24টা কাম শেষ হৈ যাব এৰ 6 দিনত. আৰু বি এ যদি এদিনত কিমান অংশ কৰিব পাৰে? 24 অংশৰ 3 অংশ, তেতিয়াহ'লে
3 8 গুণ কিমান হ'ব 24টা অংশ শেষ হৈ যাব কেইদিনত 8 দিনত তাৰ মানে কি বুজাইছে বি একদিনত কাৰ্য কৰিব পৰা ক্ষমতা কিমান 3 আৰু এ এদিনত কাৰ্য কৰিব ক্ষমতা কিমান 4 তেতিয়াহ'লে কাৰ কাৰ্যদক্ষতা বেছি এৰ এতিয়া প্ৰশ্ন হৈছে যদি সেপাৰেটলি কৰে তেতিয়াহ'লে এৰ কিমান দিন লাগে 6 দিন আৰু বিৰ কিমান দিন লাগে 8 দিন কৈছে যে এ আৰু বি একেলগে কামটো কৰিব এ আৰু বি একেলগে কামটো কৰিলে কিমান দিন লাগিব আমাৰ ইয়াত কি দেখুৱাই দিছো আমি কামটো টোটাল 24টা ভাগত ভাগ কৰি দিছো আচ্ছা এতিয়া এ এদিনত কিমান কৰিব পাৰে এ এদিনত 4 অংশ বি এদিনত 3 অংশ এ বি এদিনত কিমান কৰিব 4 যোগ 3 সমান 7 অংশ কৰিব পাৰে এ বি মিলি প্লাই একদিনত 24টা ভাগ কৰিছো কামৰ সেই 24টা ভাগৰ কেইটা ভাগ কৰিব পাৰিব 24টা ভাগৰ 7টা ভাগ কৰি দিব পাৰিব 7টা ভাগ কামৰ 7টা ভাগ কি কৰিব পাৰিব কৰি শেষ কৰিব পাৰিব এদিনত তেতিয়াহ'লে কামৰ কিমানটা ভাগ আছে টোটাল মুঠ কামটো 24টা ভাগ কৰিছো এদিনত যদি 7টা হয় এদিনত 7টা অংশ যদি কৰি শেষ কৰিব পাৰে তেতিয়াহ'লে কিমান দিন লাগিব আমি 7 এৰে কি কৰিম ডিভাইড কৰি দিম তো 7 এৰে ডিভাইড কৰিলে তো 24 কমপ্লিট ডিভিজিবল নহয় গতিকে আমি কি কৰিম ইয়াক ফ্ৰেকশনত ৰাখিম তো এইটো হৈছে কি এইটো হৈছে ইমপ্ৰপাৰ ফ্ৰেকশন ঠিক আছে ইয়াক আমি মিক্স ফ্ৰেকশনলৈ লৈ যাম মিক্স ফ্ৰেকশনলৈ নিলে কি হ'ব মিক্স ফ্ৰেকশনলৈ নিলে আমাৰ 24 ক যদি 7 এৰে ডিভাইড কৰো তেতিয়াহ'লে আমাৰ 3 টাইমছ যাব 3 টাইমছ কৰিলে কিমান হ'ব 21 আৰু আমাৰ কিমান ৰিমাইন্ডাৰ হিচাপে থাকিব 3 তাৰ মানে মিক্স ফ্ৰেকশনত গলে আমি কিমান পাম 3n 3/7 তো 3 দিনতকৈ বেছি লাগি আছে কিমান 3n 3/7 আমাৰ অপচন নাম্বাৰ 2 হ'ব কি কাৰেক্ট আনসাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো বুজি পাইছা তোমালোকে আমি প্ৰথমে এ আৰু বিৰ এদিনৰ কাৰ্যক্ষমতা উলিয়াইছো তাৰ পিছত এ আৰু বিৰ সেপাৰেটলি উলিয়াইছো তাৰ পিছত এ আৰু বি মিলি প্লাই এদিনত কিমান কাম কৰিব পাৰে 7 ভাগ তেতিয়াহ'লে মুঠ কামটো কিমান ভাগ মই কৈছিলো যেটো লখাগু ওলাব সেইটো হ'ব মুঠ কাম টোটাল ওয়ার্ক এটো হৈছে 3 হৈছে বিৰ কাৰ্যক্ষমতা এদিনত আৰু 4 হৈছে এৰ কাৰ্যক্ষমতা এদিনত তেনেহ'লে এদিনত এ আৰু বিৰ কাৰ্যক্ষমতা কিমান 4 + 3 তো এদিনত যদি 7 অংশ কৰিব পাৰে মুঠ কামৰ অংশ কিমান 24 তেতিয়াহ'লে 7 এৰে ডিভাইড কৰি দিম তেতিয়াহ'লে আমাৰ কিমান ওলাই গ'ল 3 সমস্ত 7 ভাগৰ 3 দিন তো আমাৰ 2 নম্বৰ অপচনটো কি হ'ব শুদ্ধ হ'ব এবাৰ আমি সেকেন্ড কোৱেশ্চনলৈ গুছি যাম ঠিক তেনেকুৱা ধৰণৰ ভ্যালুবোৰ চেঞ্জ হ'ব তো আমি চাম কি হ'ব এটো তো ছাত্ৰ-ছাত্ৰীসকল আমাৰ দ্বিতীয় প্ৰশ্ন আমাৰ ভ্যালু কেটা চেঞ্জ হৈছে ইয়াত কি কোৱা হৈছে এ আৰু বি কোনো এটা কাম ক্ৰমে 20 দিন আৰু 30 দিনত কৰি শেষ কৰিব পাৰে সেপাৰেটলি তাৰমানে অকলে কোনো এটা কাম এ কৰিব পাৰে কিমান দিনত এ কৰিব পাৰে আমাৰ 20 দিনত বি কিমান দিনত কৰিব পাৰে 30 দিনত এতিয়া প্ৰশ্ন হৈছে এ আৰু বি একেলগে কামটো কিমান দিনত কৰিব পাৰিব কিমান দিনত শেষ কৰিব পাৰিব এ আৰু বি একেলগে same A and B can finish their work separately in 20 and 30 days respectively in how many days will they finish the work together কিহতে একেলগে যদি কৰে তেতিয়াহলে কিমান দিনত হতে শেষ কৰিব পাৰিব তো এটো হৈছে ফার্স্ট টাইপ আমি এনেকে সেকেন্ড টাইপ টাইপ 3 আর টাইপ 2 টাইপ 3 এনেকে আমি দি যাম সেম প্রসেস আমি কৰিম কেনেকৈ এ বি ঠিক আছে এ কিমান দিনত কৰিব পাৰে 20 ডেজ বি কিমান দিনত কৰিব পাৰে 30 ডেজ 20 আৰু 30 লখাও কিমান হ'ব 60 এইবাৰ 30 ৰে আমি 60 ক ডিভাইড কৰিম আৰু 20 ৰে 60 ক ডিভাইড কৰিম 60 টো কি হ'ব 60 হ'ব টোটাল ওয়ার্ক এতিয়া 20 ৰে যদি আমি 60 ক ডিভাইড কৰি কিমান হৈ যাব 3 30 ৰে 60 ডিভাইড কৰিলে 2 তাৰ মানে কি হৈছে এই এদিনত কৰিব পাৰে
এই একদিনত কৰিব পাৰে 3 অংশ কাম আৰু বিয়ে একদিনত কৰিব পাৰে 2 অংশ কাম মুঠ কামটোৰ 2 অংশ কাম কৰিব পাৰে তো মুঠ কামটোত কিমান ভাগ আছে 60 ভাগ 60টা অংশত ভাগ কৰি পেলাই এ বি যদি 20 দিন কাম কৰে তেতিয়াহলে এ যদি 20 দিন কাম কৰে আৰু বি যদি 30 দিন কাম কৰে তেতিয়াহলে কি হ'ব কাম শেষ কৰিব পাৰিব এতিয়া আমি পাই গলো এই এদিনত কিমান কাম কৰিব এই এদিনত কৰিব 3 অংশ বি এদিনত কৰিব 2 অংশ ঠিক আছে 3 ভাগ আৰু 2 ভাগ এতিয়া এ আৰু বি মিলি পেলাই এদিনত কিমান কৰিব 3 + 2 5 পাৰ্ট ঠিক আছে এইবাৰ এ আৰু বি এদিনত মুঠ কামটোৰ কিমান অংশ কৰিব পাৰে 5 অংশ মুঠ কামটোত আছে কিমান অংশ 60 ঠিক আছে এই 60 ভাগক 60 ভাগক যদি আমি 5 ৰে হৰণ কৰি দিওঁ তাৰমানে পাৰ ডে 5 পাৰ্ট কৰিব পাৰে 60 ক যদি আমি 5 ৰে ডিভাইড কৰো তেতিয়াহলে কিমান টাইম যাব 12 সেই 12 দিন লাগি যাব এ আৰু বি যদি একেলগে কামটো কৰে এ আৰু বি যদি একেলগে কামটো কৰে তেতিয়াহলে কিমান দিন লাগিব 12 দিন লাগিব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আমি এবাৰ 3rd নম্বৰ কোৱেশ্চনত যাম এবাৰ কোৱেশ্চন এ বি সি তিনিজন ব্যক্তিৰ দ্বাৰাহে আমি এটো কৰিম ছাত্ৰ-ছাত্ৰীসকল আমাৰ 3 নম্বৰ প্ৰশ্ন হৈছে A, B and C can finish their work separately in 12, 15 and 20 days respectively. A কোনো এটা কাম 12 দিনত B 15 দিনত আৰু C 20 দিনত শেষ কৰিব পাৰে in how many days will they finish the work together যদি A B আৰু C একেলগে কামটো ষ্টাৰ্ট কৰে তেতিয়াহলে কিমান দিনত সেই কামটো শেষ হ'ব A, B আৰু C কোনো এটা কাম ক্ৰমে 12 15 আৰু 20 দিনত কৰি শেষ কৰিব পাৰে A, B আৰু C একেলগে কামটো কিমান দিনত শেষ কৰিব পাৰিব আমি ঠিক আগৰ ধৰে কৰিম A B C A কিমান দিনত কৰিব পাৰে A কৰিব পাৰে 12 daysত B 15 daysত C 20 daysত ঠিক আছে তেতিয়াহলে A B C একেলগে কিমান দিনত শেষ কৰিব পাৰিব আচ্ছা এইবাৰ এই 12 15 আৰু 20 ৰ আমি এলসিএম উলিয়াই লম তো 12 15 আৰু 20 ৰ এলসিএম হৈ যাব 60 আৰু 60 কি হ'ব 60 হ'ব মুঠ কাম এই এদিনত কিমান বি এদিনত কিমান আৰু সি এদিনত কিমান অংশ কাম কৰিব পাৰে কেনেকৈ উলিয়াম এই 12 15 আৰু 20 ৰে আমি মুঠ কামক ডিভাইড কৰি দিম তো 12 ৰে ডিভাইড কৰিলে কিমান হৈ যাব 12 ৰে ডিভাইড কৰিলে 5 টাইমছ 15 ৰে ডিভাইড কৰিলে 4 টাইমছ আৰু 20 ৰে ডিভাইড কৰিলে 3 টাইমছ তাৰ মানে এৰ কাৰ্য কৰা ক্ষমতা কিমান এদিনত 5 ভাগ বা 5 অংশ আৰু বিৰ এদিনত কাৰ্য কৰা ক্ষমতা কিমান 4 অংশ আৰু সিৰ এদিনত কাৰ্য কৰা ক্ষমতা কিমান 3 অংশ যেহেতু এৰ সবতকৈ বেছি এদিনত কাৰ্য কৰা ক্ষমতা গতিকে এই কম দিনত কামটো শেষ কৰিব পাৰে বিৰ তাতকৈ আৰু অলপ কম গতিকে বিৰ আৰু কেইদিনমান বেছি সময় লাগে সিৰ একদম কম এদিনত মাত্ৰ 3টা কামহে কৰিব পাৰে মানে 3 অংশ কৰিব পাৰে কামৰ গতিকে সিয়ে আটাতকৈ বেছি সময় 20 দিন লগাইছে কামটোত এতিয়া প্ৰশ্ন হৈছে যদি এ বি সি তিনিজন ব্যক্তিক একেলগে কামটো কৰিবলৈ দিয়া হয় তেতিয়াহলে সেই কামটো কিমান দিনত শেষ হ'ব তো আমি কি কৰিম প্ৰতিজনৰে এদিনত কৰাৰ ক্ষমতা উলিয়াম আৰু একেলগ কৰি প্লাই তিনিজনৰ এদিনত কৰাৰ ক্ষমতা আমি উলিয়াই লম তো এৰ কিমান দিন এৰ এদিনত কৰা কাৰ্যক্ষমতা কিমান 5 বিৰ 4 সির 3 ঠিক আছে তো a প্লাস b প্লাস c a b c ৰ একেলগে কাৰ্য কৰা ক্ষমতা কিমান হৈ যাব 12 তাৰ মানে a b c যদি একেলগে
কাম কৰা ষ্টাৰ্ট কৰে একদিনত কিমান অংশ কাম কৰিব একদিনত ABC মিলি পেলাই মুঠ কামটোৰ 12 অংশ শেষ কৰিব পাৰিব এতিয়া মুঠ কামটো মই কি লৈছিলোঁ যেটো লখাগু পাম সেই লখাগুটো হ'ব মুঠ কাম আৰু লখাগুটো সেই কামটো কিমানটা ভাগত ভগোৱা হৈছে হেতু ওলাব মুঠ কামটো তো মুঠ কামটো হৈছে 60 তাৰ মানে 60টা পাৰ্ট আছে মুঠ কামৰ এতিয়া ABC মিলি পেলাই এদিনত 12টা পাৰ্ট কৰিব পাৰে তেতিয়াহলে 12টাকে 60 শেষ কৰিবলৈ কিমান দিন লাগিব তাৰ মানে আমি 60 পাৰ্টক আমি কি কৰিম প্ৰতিদিনে কৰিব পৰা কাৰ্যক্ষমতাৰে ডিভাইড কৰিম কিমান হ'ব 5 আৰু 5 এ হ'ব আমাৰ এনসার তাৰ মানে ABC তিনিও মিলি একেলগে 5 দিনত কামটো শেষ কৰিব পাৰিব তো ছাত্ৰ-ছাত্ৰীসকল আমি নেক্সট আহিম টাইপ 2 আমাৰ ক্লাস 2 এটো ক্লাস 1 গৈছে ক্লাস 2 আমি টাইপ 2 লৈ আহিম আশা কৰো এইখিনি তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱা নাই কিবা প্ৰবলেম আছে তেতিয়া হলে কমেন্টত জনালে হল